নমস্কাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিশ্চয় আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। এইটো গ্ৰেড 4 লেভেলৰ হয়তো জব হয়। কি আছে পোষ্ট, কি পদ আছে আৰু এডুকেশ্যন যিটো কোৱালিফিকেশ্যন শিক্ষাগত যিটো অৰ্হতা গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম আৰু বুজাই দিম, ডিটেইলছত কৈ দিম। আপোনালোকে সম্পূৰ্ণলৈকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু এটা কথা, আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে আৰু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, কিয়নো ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' আপোনালোকক দি থাকোঁ। ইয়াত কি আছিল, আছাম গভৰ্ণমেণ্টৰ সেইটো জব হয়, নিজৰ জিলাতো সেইটো চাকৰি কৰিব পাৰি। আবেদন চলি আছে ইয়াত, এতিয়াও আপোনালোকে আবেদন কৰিব পাৰি। ইয়াৰ মানে কোৱালিফিকেশ্যন যিটো, আপোনালোকে যদি অষ্টম শ্ৰেণী উত্তীৰ্ণ কৰিছে, মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, ইয়াত এপ্লাই কৰিব পাৰিব। গোটেই এটা তথ্য কৈ দিম, এটা ভিডিঅ'তে আছে, আপোনালোকে চাই থাকক। হ'ব, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছে। আপোনালোকে চাব পাৰে গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰি দিছে আছাম গভৰ্ণমেণ্টৰ ফালৰ পৰা। ইয়াত মানে টোটাল পোষ্ট কিমান আছে আৰু বয়সৰ সময়সীমা আৰু মানে শিক্ষাগত যিটো অৰ্হতা গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম। সকলো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে মানে শেষলৈকে চাই থাকিব। ইয়াত 69 টোটাল পোষ্ট আছে, গ্ৰেড 4 লেভেলৰ হয়, ষ্টাফ ভেকেঞ্চি। ইয়াত আপোনালোকে চাব পাৰে যিটো লাষ্ট ডেট হয় ফেব্ৰুৱাৰী 22 তাৰিখলৈকে, সেইটো লাষ্ট ডেট হয়। ইয়াত আপোনালোকে চাব পাৰে দ্য ডিৰেক্টৰ জেনেৰেল অফ চিভিল ডিফেন্স, ইয়াত DGCD এণ্ড ইয়াত CGH যি ৰিক্ৰুইটমেণ্ট হয়, অসম অসামৰিক প্ৰতিৰক্ষা সঞ্চালকালয় আৰু গৃহৰক্ষী কৰ্পৰেচনত চাকৰি হয়। ইয়াত কেনেদৰে মানে এপ্লাই কৰিব সেইটো আপোনালোকক কৈ দিম, আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক। ইয়াক দেখিব পাৰে মানে যিটো মানে SLPRB ফালৰ পৰা সেইটো ৰিক্ৰুইটমেণ্ট মানে ভেকেঞ্চি মুকলি কৰি দিছে। 69 টোটাল পোষ্ট আছে। জব যিটো টাইপ হয় আছাম গভৰ্ণমেণ্ট জব হয়, আৰু এপ্লাই কৰিব লাগিব, অনলাইনৰ যোগেদি এপ্লাই কৰিব লাগিব, আবেদন কৰিব লাগিব। ইয়াত যিটো পোষ্ট নেম হয় গ্ৰেড 4 লেভেলৰ হয়। কি পোষ্ট আপোনালোকে কৈ দিম, আপোনালোকে চাই থাকিব। ইয়াত পোষ্ট ৱেজ ডিষ্ট্ৰিবিউশ্যন ইয়াত লিখা আছে। কুক, ইয়াত টোটাল পোষ্ট আছে 27। ইয়াত মেলৰ কাৰণে আছে 10টা আৰু ফেমিলিৰ কাৰণে আছে 17টা, আৰু ৱাটাৰ কেয়াৰ ইয়াৰ আছে 11টা পোষ্ট আছে। মেলৰ কাৰণে 4টা, ফেমিলিৰ কাৰণে 7টা আছে। ধুবিৰ কাৰণে টোটাল 8 পোষ্ট আছে, মানে 8টা পোষ্ট আছে। মেলৰ কাৰণে 4টা, ফেমিলিৰ কাৰণে 4টা। বাৰবাৰৰ কাৰণে আছে টোটাল পোষ্ট আছে 12টা পোষ্ট আছে। মেলৰ কাৰণে আছে 6টা, ফেমিলিৰ কাৰণে আছে 6টা, আৰু কবলাৰৰ কাৰণে আছে 11টা পোষ্ট টোটাল। ইয়াৰ মেলৰ কাৰণে আছে 7টা, ফেমিলিৰ কাৰণে আছে 4টা। তাৰপিছত আপোনালোকে দেখিব পাৰে পে স্কেল যিটো 12,000ৰ পৰা 52,000লৈকে আপোনালোকে আছে পাৰ মান্থ সেইটো চেলাৰী দিব আপোনালোকক। আৰু গ্ৰেড পে আছে 3,900 টকা, সেইটো গ্ৰেড পে দিব। এডুকেশ্যন যিটো কোৱালিফিকেশ্যন মিনিমাম ক্লাছ 8 পাছ হ'ব লাগিব, আৰু মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তথাপিও সেই পোষ্টত আবেদন কৰিব পাৰিব। ইয়াত যিটো এজ লিমিট হয়, আপোনালোকে চাব পাৰে এজ লিমিটটো 18 পৰা 40 বছৰলৈকে যদি আছে তেনেহ'লে আবেদন কৰিব পাৰিব। আৰু SC STৰ কাৰণে 5 বছৰ বঢ়াই দিয়া হ'ব। ৰিলেক্সেশ্যন আছে। OBC MOBCৰ কাৰণে আছে 3 বছৰ, সেইটো এজ ৰিলেক্সেশ্যন হয়। আপোনালোকে আৰু চাব পাৰে ইয়াত মানে সেইটো ৰিক্ৰুইটমেণ্টেৰ কি আছে, ক্ৰাইটেৰিয়া কি আছে। চিটিজেনশ্বিপ হ'ব লাগিব আমাৰ অসমৰ, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন সেইটো কাৰ্ড লাগিব। লোকেল লেংগুৱেজ প্ৰফেচনেলি যিটো আপোনালোকক জানিব লাগিব, স্পীক এছামিছ অৰ এনি আদাৰ ষ্টেট লেংগুৱেজ। ইয়াত মানে দিয়া আছে আপোনালোকৰ লোকেল যিটো লেংগুৱেজ অসমীয়া ভাষাটো ক'ব জানিব লাগিব। ইয়াত আপোনালোকে দেখিব পাৰে ফিজিকেল এণ্ড মেডিকেল ষ্টেণ্ডাৰ্ডটো কি হ'ব। ইয়াত হাইট লাগিব 160 চেণ্টিমিটাৰ জেনেৰেল OBC STৰ কাৰণে, আৰু STৰ কাৰণে আছে 158 চেণ্টিমিটাৰ, ফেমিলিৰ কাৰণে 150 চেণ্টিমিটাৰ, আৰু চিষ্ট যিটো নৰ্মাল 80 চেণ্টিমিটাৰ ইয়াত দিয়া আছে আপোনালোকে। আৰু মেডিকেল যিটো ফিটনেছ সেইটোতো লাগিব, আপোনালোকে জানে, আইচাইট ইয়াত দিয়া আছে। আৰু চিলেকশ্যন যিটো প্ৰচেছ হয় গ্ৰেড 4 লেভেলৰ, ইয়াত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেডিকেল এক্সামিনেশ্যন, তাৰপিছত হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। কোৱালিফাই কৰিব লাগিব অনলি। টেট যিটো প্ৰভিঞ্চি টেষ্ট সেইটো হ'ব, ইয়াত 50 মাৰ্কছ আছে। আৰু ফাইনেল যিটো মেৰিট হ'ব আপোনালোকক মানে গোটেই মানে প্ৰচেছটো হোৱাৰ পিছত আপোনালোক ফাইনেল এটা মেৰিট টেষ্ট দি দিব। তাৰপিছত আপোনালোকে চিলেকশ্যন বস্তু এনেই। তাৰপিছত আপোনালোকে কোৱালিফাই মাৰ্কছ 33% সেইটো লাগিব, হ'ব লাগিব 50ৰ ভিতৰতকৈ 70 আউট অফ 50। ইয়াৰ এপ্লিকেশ্যন ফিজ ইয়াত নালাগে। হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব ইয়াত গোটেইখিনি মেনশ্যন কৰি দিয়া আছে। আৰু আপোনালোকে যদি কয় লিংকটো বিচাৰে তেনেহ'লে লিংকটো মই দি দিম, আপোনালোকে তাৰ পৰাই এপ্লাই কৰি ল'ব পাৰিব। আৰু যদি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ'টো চাই আছে আৰু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপডেটবিলাক আপোনালোকক ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ, আপোনালোকৰ সুবিধাৰ কাৰণে দি থাকোঁ।
ইয়াত দেখি পাৰছে আৰু যদি এডভাৰটাইজমেণ্ট যিটো ডিটেইলছ PDF যদি লাগে সেইটো আপোনালোকক দি দিম আৰু হ'ব নেক্সট আপোনালোকৰ কাৰণে আৰু এটা ভিডিঅ' আনিম যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব হ'ব নেক্সট আৰু এটা ভিডিঅ' লগ পাম